ছাত্রছাত্রীসকল প্রথম গোট মূল্যায়ন ফার্স্ট ইউনিট 2026 সাবজেক্ট সোশিয়াল সায়েন্স আৰু ক্লাছ 9 এখন কুৱেশ্যন পেপাৰ লৈ আছো। তোমালোকে এখন কুৱেশ্যন পেপাৰ চাবা, কাৰণ তোমালোকৰ যিসকলৰ পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব। ছাত্ৰছাত্ৰীসকল প্ৰথম প্ৰশ্নটো লৈ আগবাঢ়িছো। 25টা তোমালোকৰ MCQ থাকিব। তোমালোকে জানাই আজিকালি মেট্ৰিকতো প্ৰায় 90 ভিতৰত 45টা MCQ থাকে। চ' সেয়েহে ইয়াতো 25টা 50টাৰ ভিতৰত দিয়া আছে। এটা 1 নম্বৰকে 25 নম্বৰ। বাণিজ্যিক সুবিধা লাভৰ উদ্দেশ্যে ৰাণী এলিজাবেথৰ পৰা অনুৰোধ পত্ৰ লৈ প্ৰথমে ভাৰতলৈ অহা ইংৰাজ ব্যক্তিজন কোন আছিল? আমাৰ 4টা অপশ্যনৰ শুদ্ধ উত্তৰ যে ছাত্ৰ হ'লে ৰাল্ফ ফিটজ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এটা বহুতে জল মিলডেন হল বুলি ক'ব বিচাৰে। জল মিলডেন হল হৈছে ৰাণী এলিজাবেথৰ অনুৰোধ পত্ৰ লৈ প্ৰথমে অহা ইংৰাজ ব্যক্তিহে আছিল জল মিলডেন হল। যদি আমি প্ৰশ্ন যিহেতু ইয়াত কৈছে বাণিজ্যিক সুবিধা লাভৰ উদ্দেশ্যে, গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো যে আমাৰ এটা অনলাইন টিউশ্যন চলি আছে। যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা। এইকেইদিনৰ কাৰণে এটা অফাৰ দি আছে। আজি আৰু কালিৰ কাৰণে এই অফাৰ উপলব্ধ। যিসকল ছাত্ৰী ইচ্ছুক হয় আজি বা কালিৰ ভিতৰত তোমালোকে জইন হৈ ল'বা। তোমালোকে যিটো অফাৰটো এইটো হৈছে যে 299 টকাত তোমালোকে এবছৰৰ কাৰণে পঢ়িব পাৰিবা, য'ত কোনো মান্থলি পেমেণ্ট কৰিব নালাগে। এবছৰ তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা। এতিয়া ক্লাছবিলাক কি হয়? ক্লাছবিলাক তোমালোকৰ লাইভ হয়। নোৱাৰবিলাক সুধিব পাৰিবা। মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ ক্লাছ হয়। আৰু তোমালোকে এই হোৱাটছএপ যিটো নাম্বাৰ দেখা পাইছে এই নম্বৰটোত তোমালোকে SMS কৰিবা 9394628219 এই নম্বৰতে SMS কৰিবা। তাতে তোমাক SMS কৰাৰ পিছত এখন QR কোড পঠিয়াই দিয়া হ'ব। তাতে তোমালোকে মাত্ৰ 299 টকা পেমেণ্ট কৰাৰ লগে লগে তোমালোকে আটাইখিনি পাবা, ক্লাছবিলাক কৰিব পাৰিবা। ইতিমধ্যে আমাৰ ক্লাছ হৈ আছে। তোমালোকক সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰি দিয়া হ'ব। তোমালোকে চিন্তা কৰিব নালাগে। মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ সকলোখিনি কোৰ্চ তোমালোকক ক্লিয়াৰ কৰি দিয়া হ'ব। যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে এতিয়াই হোৱাটছএপ নম্বৰত SMS কৰা। 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িব পাৰোঁ যে তলৰ কোনজন ব্যক্তি গোৱালিয়ৰ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আছিল? এই এনচাৰ যি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজা বাহাদুৰ দেৱনাৰায়ণ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দেৱনাৰায়ণ, ঠিক আছে। নেক্সট 3 নম্বৰ প্ৰশ্নটো আহা। তলৰ প্ৰশ্নবোৰ উক্তি এ আৰু যুক্তি আৰ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পৰ পৰা বাছি উলিওৱা। 1872 চনত ICS পৰীক্ষাত আনন্দৰাম বৰুৱাই সফলতাৰে অসমীয়া যুৱ সমাজক অনুপ্ৰাণিত কৰিছিল। তেওঁ অসমৰ প্ৰথম স্নাতক আছিল। গতিকে এনচাৰ যি চাওঁ তেতিয়াহ'লে এ আৰু আৰ দুয়ে শুদ্ধ আৰু প্ৰথমটো দিয়াৰ শুদ্ধ বাক্য, গতিকে এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। মণ্টেন্ট চেমছফোৰ্ড প্ৰতিবেদনৰ তলত কোনকেইটা ঘোষণা বা পৰামৰ্শ দিয়া হৈছিল? ইয়াৰ এনচাৰটো যদি চাওঁ তোমালোকে শুদ্ধ উত্তৰটো পাবা। ইয়াৰ ডিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। 1, 2, 3, 4 আটাইখিনিতে শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো আহা। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। কেপ্টেইন উইলিয়াম হকিন্স আগ্ৰাত পদাৰ্পণ কৰিছিল। আৰু ইয়াৰ এনচাৰটো ডাইৰেক্ট মই কৈ দিছোঁ, তেতিয়াহ'লে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। SC 2টো হ'ব D, 3টো হ'ব A আৰু 4টো হ'ব B। 6 নম্বৰ প্ৰশ্ন। তলৰ কোনযোৰ শুদ্ধভাৱে মিলিত হৈছে? ইয়াত চোৱা কেপ্টেইন উইলিয়াম হকিন্স, লৰ্ড ৰিপন 1 আৰু 2টো শুদ্ধ হোৱা যেন লাগিছে, ঠিক আছে। গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে এবাৰ ফটোখন চাই ল'বা, ঠিক আছে। নেক্সট হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত মৰুভূমি অঞ্চলত তলত কোনটোৱে কাৰণে প্ৰধান ভূমিকা পালন কৰে? মৰুভূমি অঞ্চলত নিশ্চয় বতাহে হ'ব শুদ্ধ উত্তৰ, কাৰণ বতাহে অৱনমন বা সকলোখিনি কৰে বা মিচেল বাৰ্গ, নহয়। 8 নম্বৰ প্ৰশ্নটো ভূপৃষ্ঠ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰকৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণ প্ৰধান। 2 নম্বৰ হৈছে এই কাৰকবোৰ কেৱল মহাদেশ অন্তৰ্ভাগতহে ক্ৰিয়া কৰে, মহাসাগৰ তলিৰ অন্তৰ্ভাগত কোনো ক্ৰিয়া নকৰে। গতিকে ভূপৃষ্ঠ পৰিৱৰ্তন আভ্যন্তৰীণ কাৰক ভিতৰত ভূমিকম্প আগ্নেয় প্ৰধান। এই কাৰকবোৰ কেৱল মহাদেশ, এইটো প্ৰথমটো শুদ্ধ, কাৰণ আগ্নেয় ভূমিকম্প মহাসাগৰৰ তলতো হয়। গতিকে প্ৰথমটো শুদ্ধ হ'ব, দ্বিতীয় শুদ্ধ হ'ব, এটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। 1 নম্বৰটো কি পালো আমি? ভূপৃষ্ঠ আভ্যন্তৰীণ কাৰক কেৱল
পাৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ প্ৰধান আভ্যন্তৰীণ, সেইটোতো হয়ে, প্ৰথমটো শুদ্ধ পালো। ঠিক আছে, 8 নম্বৰ প্ৰথমটো শুদ্ধ আৰু দ্বিতীয়টো কি হ'ব? দ্বিতীয়টো অশুদ্ধ হ'ব। তলত কিছুমান অৱয়ব উল্লেখ কৰা হৈছে, ইয়াৰে নদীৰ সৃষ্টি আৰু অৱক্ষয়জনিত অৱয়ব বাছি লোৱা। বালিয়াৰী ইনচেলবাৰ্গ কি হৈছে? নদীয়ে সৃষ্টি কৰা, নদীয়ে সৃষ্টি কৰা, এইটো হ'ব বদ্বীপ আৰু প্লাৱনভূমি, কাৰণ বালিয়াৰী ইনচেলবাৰ্গ বতাহে সৃষ্টি কৰে। ঠিক আছে, গতিকে এনচাৰটো হ'ব ইয়াৰ বদ্বীপ আৰু প্লাৱনভূমি কিহে কৰে? নদীয়ে সৃষ্টি কৰে, অৱক্ষেপজনিত বুলি কৈছে, অৱক্ষেপজনিত এইটোৱে হ'ব ইয়াত। বালিয়াতত বা সমুদ্ৰ বোলে সাগৰে সৃষ্টি কৰে। ড্ৰামলিন কেল এইবিলাক হিমবাহে আছিল ন। চিত্ৰটোত কি হৈছে? তল চিত্ৰটো চিনাক্ত কৰা। এইটো চিত্ৰ তোমালোকে কি আছিল? এইটো সমুদ্ৰ গঢ়া আছিল নেকি? তোমালোকে কমেণ্ট ছেকশ্যনত জনাবচোন এইটো কি আছিল। ইনচেলবাৰ্গটো নহয়, এইটো ইয়াৰডাং বালিচৰ নহয়, এইটো সমুদ্ৰ গঢ়া হ'ব চাগে। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা 10 নম্বৰ প্ৰশ্নটো কিতাপত চাই কেনে। 11 নম্বৰ প্ৰশ্নটো আগবাঢ়িব পাৰো। উক্তি পৃথিৱীৰ সকলো উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয়, এইটো হয়ে, শুদ্ধ। উপকূলীয় উদ্ভিদৰ আৱৰণ, কাষৰীয় সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহৰ ক্ৰিয়া আদি উপপাৰত সাগৰৰ ঢৌ ধৰ্ম আৰু প্ৰাবল্যত নিৰ্ভৰ কৰে। গতিকে এটো শুদ্ধ, বিটোও শুদ্ধ। ঠিক আছে, এ মানে এ আৰু আৰ উভয়ে শুদ্ধ, এ আৰ শুদ্ধ বিৱৰণী হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ 11 নম্বৰৰ শুদ্ধ উত্তৰ চিটো হ'ব। শুদ্ধ উত্তৰ বাছি উলিওৱা। মৰুভূমিত অৱনমনৰ সৃষ্টি হয়, এইটো সঁচা। হাৰিকেন, টাইফুন আদি বতাহজনিত দুৰ্যোগ জানো শুদ্ধ। অৱনমন প্ৰক্ৰিয়াৰ বাবে গঠন হোৱা বালিৰ পাহাৰ আকাৰ আকৃতি বেলেগ বেলেগ নহয়। যে অৱনমন প্ৰক্ৰিয়াৰ বাবে গঠন হোৱা বালিৰ পাহাৰবোৰ আকাৰ আকৃতি বেলেগ বেলেগ নহয়, এইটো মিছা, কাৰণ হয় যিহেতু। অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত ধূলিৰ ধুমুহাৰ সৃষ্টি হয়। অৱনমন মানে কি আছিল? য'ত যি ঠাইত হেৰি কৰে, এইটো মিছা। গতিকে তোমালোকে যদি চোৱা তেতিয়াহ'লে অপশ্যনটো কোনটো পাবা? 3টা দিয়া আছে ন, 3টা দিলে 1 এইটো পিছত সঁচা হ'ব, 3টা দিয়া আছে ন, গতিকে এইটো তোমালোকে ল'ব লাগে। অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত ধূলি ধুমুহাৰ সৃষ্টি হয়, গতিকে এইটোৱে হ'ব 1, 3 আৰু 4টো হ'ব। ঠিক আছে, 1, 3 আৰু 4টো হ'ব 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। 1, 2, 4, 1, 2, 4, এই দুইটো আছে। 1, 2, 4 ক'ত আছিল? 1, 2, 4 দুইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 13 নম্বৰ প্ৰশ্নলৈ আহা। ভালদৰে দেখা পোৱা তথাপি চাবা, মই কৈ দিছো। দ্বিদলীয় বুলি আছে, দ্বিদলীয় চৰকাৰৰ প্ৰচলন আছে। ক'ত আছে দ্বিদলীয় চৰকাৰ? ভাৰতত আছে। ভাৰত বহুদলীয় ন, ভাৰত বহুদলীয়। দ্বিদলীয় ইংলেণ্ড আৰু আমেৰিকাত আছে। গতিকে 2 আৰু 3টো হ'ব শুদ্ধ উত্তৰ, 2টো হ'ব শুদ্ধ উত্তৰ। নেক্সট হেৰিটো আহিছো, দ্বিতীয় পৃষ্ঠাত অলপমান ইফাল সিফাল হৈছে, স্পষ্ট হোৱা নাছিল, চাবা। ইয়াত ক অংশ লগত খ অংশ মিলোৱা। DMK জানে তামিলনাডু আছে, শিৱসেনা মহাৰাষ্ট্ৰ, নেশ্যনেল কনফাৰেন্স আছিল জম্মু কাশ্মীৰ আৰু আকালি দল পাঞ্জাৱ। গতিকে 1ৰ লগত কোনটো মিলিছে? 1ৰ লগত DMK তামিলনাডু, 1ৰ লগত চি মিলিছে। 1ৰ লগত চি কোনটোত আছে? এইটো আছে। গতিকে বাকী নাছিলে কথা, 1ৰ লগত চি মিলিছে, শুদ্ধ উত্তৰ হ'ব। তাৰপিছত প্ৰশ্নটো আহিল 2 নম্বৰ, বিৰোধী দলৰ সবল ভূমিকা থকা এখন ৰাষ্ট্ৰ হ'ল? বিৰোধী দলৰ গ্ৰেট ব্ৰিটেইন হ'ব ন, গ্ৰেট ব্ৰিটেইন হ'ব বিৰোধী দলত সুবিধা থকা এখন ৰাষ্ট্ৰ, গতিকে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ। তথা কোনটো বিকল্পই উক্তি আৰু যুক্তিৰ মাজত শুদ্ধ নিৰূপণ কৰিব? মৰ্চা চৰকাৰ একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস কৰে। 2 বা ততোধিক দলৰ চৰকাৰেই হ'ল মৰ্চা চৰকাৰ। গতিকে আমি ইয়াত 1 আৰু 2 দুয়োটাই শুদ্ধ হ'ব। ঠিক আছে, 1 আৰু 2টাই শুদ্ধ হ'ব আৰু ইয়াৰ শুদ্ধ ব্যাখ্যা হ'ব। ঠিক আছে, গতিকে 16 নম্বৰ কোনটো হ'ব? 16 নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। 17 নম্বৰ প্ৰশ্নলৈ আহা। ৰাষ্ট্ৰীয় দলৰ অৱস্থিতি দেশৰ প্ৰায় সকলো ৰাজ্যত দেখাৰ পৰিৱৰ্তে পৰৱৰ্তী আঞ্চলিক দলসমূহক কোনো এখন নিৰ্দিষ্ট ৰাজ্যতহে দেখা পোৱা যায়। ৰাষ্ট্ৰীয় দলৰ অৱস্থিতি দেশৰ প্ৰায় সকলো ৰাজ্যত দেখাৰ পৰিৱৰ্তে আঞ্চলিক দলসমূহ কোনো এটা ৰাজনৈতিক অঞ্চলত দেখা পোৱা যায়, এইটো সঁচা। সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি হৈছে আঞ্চলিক দলৰ সৃষ্টিৰ প্ৰধান কাৰণ, এইটো শুদ্ধ। গতিকে 1 আৰু 2 দুয়োটাই শুদ্ধ হ'ব।
ঠিক আছে সরি এক কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1 আৰু 2 দুইটা শুদ্ধ কোনটো C2 হ'ব শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্নটো আছে জোনবিল মেলাৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ উৎকৃষ্ট উদাহৰণ এইটো সঁচা ঠিক আছে এইটো সঁচা হ'ব তাৰপিছত এই মেলাখন উত্তৰ পূব ভাৰতৰ জাতি জনজাতিৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ প্ৰতীক স্বৰূপ এইটোতো মিছা হ'ব এই মেলাখন উত্তৰ পূৰ্বাঞ্চলৰ জাতি এইটো সঁচা হ'ব গতিকে আমি চাম 1 আৰু 2 দুইটাই শুদ্ধ হ'ব C2 ঠিক আছে নেক্সট হ'ল ব্ৰিটিছত কি বুলি কোৱা হয় জাপানত আমি গম পাইছো ইয়েন বুলি কয় ঠিক আছে তাৰপিছত চীনত ইউএন বুলি জানো ব্ৰিটিছত পাউণ্ড বুলি জানো আৰু ৰুছিয়াত ৰুবল বুলি জানো গতিকে এল লগত ডিটো কোনটো মিলি আছে গতিকে এলত ডি গোটেই এইটো দুটাতে আছে তাৰপিছত তোমাৰ চিৰ লগত চাৰিৰ লগত চি মিলি আছে যে 4 চি ক'ত আছে চাৰিৰ লগত চি এইটো আছে আৰু এইটো আছে গতিকে তোমালোকে আৰু নেক্সট 3 লগত বি ক'ত আছে 3 লগত বি এইটোত আছে গতিকে অপশ্যন হ'ব বিটো শুদ্ধ উত্তৰ চাবা মিলাই চাবা 3 নম্বৰ বি ওপৰৰ চিত্ৰটো সম্পৰ্ক থকা শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰ্থিক বস্তু মুক্ত বস্তু প্ৰস্তুত সামগ্ৰী মূলধন জাতীয় বস্তু গতিকে এইটো ট্ৰেক্টৰ উৎপাদন এক স্থায়ী সম্পদ হয় মূলধন জাতীয় বস্তু হ'ব মানে মূলধনৰ লগতে জড়িত এজন ভিক্ষাৰীয়ে লোকে যদি এখন গাড়ী কিনাৰ ইচ্ছা কৰে তেন্তে সেই ইচ্ছাক চাহিদা বুলি ক'ব পাৰি কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ী কিনা আৰ্থিক ক্ষমতা নাই গতিকে চাহিদা বুলি ক'ব নোৱাৰি গতিকে আমি কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ী আৰ্থিক সুবিধা নাই গতিকে এজন ভিক্ষাৰী লোকে যদি এখন গাড়ী কিনাৰ ইচ্ছা কৰে তেন্তে সেই ইচ্ছাক চাহিদা বুলি ক'ব পাৰি এইটো মিছা কথা প্ৰথমটো কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ী কিনা আৰ্থিক ক্ষমতা নাই গতিকে 2 নম্বৰটো শুদ্ধ ঠিক আছে এতিয়া আমি কি লিখিব পাৰো এটো অশুদ্ধ বিটো শুদ্ধ হ'ব বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে চোৱা যদি টকা নাথাকিলে কেৱল ইচ্ছা থকাটোকে চাহিদা সৃষ্টি কৰিব বুলি ক'ব নোৱাৰি হয় নহয় এইবিলাক পঢ়াই দিছো তোমালোকক এইবিলাক সেইকাৰণে মুখস্থ কৰা বস্তু নহয় এজন চিকিৎসকৰ সেৱাৰ পৰা এজন ৰোগীয়ে আৰোগ্য লাভ কৰে উক্ত কথাষাৰ অৰ্থবিজ্ঞানৰ কোনটো মৌলিক ধাৰণাৰ লগত জড়িত সেইটো হৈছে যদি চাওঁ তেতিয়াহ'লে উপযোগিতা হ'ব ঠিক আছে উপযোগিতা চাহিদাটো নহয় কল্যাণটো নহয় উপযোগিতা হ'ব ঠিক আছে নেক্সট হ'ল 23 নম্বৰ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনত যি স্বদেশ প্ৰেমৰ উদাহৰণ দি গ'ল সেই স্বদেশ প্ৰেমৰ সম্পদ কোনটো বৈশিষ্ট্য অন্তৰ্গত সেইটো হৈছে অপৰিশোধিত হ'ব ঠিক আছে নেক্সট সঞ্চয় হৈছে মূলধন সৃষ্টি কৰা এটা উপায় জনমূৰি মানে দেশৰ মুঠ জনসংখ্যাক ৰাষ্ট্ৰীয় আয়েদি হৰণ কৰা ইয়াত কোনটো শুদ্ধ সুধিছে গতিকে ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াৰ পৰা বস্তু বা সেৱাত অভাৱ দূৰ কৰিবৰ সময়তে হৈছে উপযোগিতা গতিকে ইয়াৰ অৰ্থটো ডিটোৱে হ'ব আটাইকেইটা শুদ্ধ হ'ব এন ইনকুৱাৰী ইনটু দ্য নেচাৰ প্ৰজেছ অফ দ্য ৱেলথ অফ নেশ্যন নামৰ গ্ৰন্থখন প্ৰকাশিত কেতিয়া হৈছিল এই গ্ৰন্থখন প্ৰকাশ হৈছিল 1776 চনত ঠিক আছে অৰ্থাৎ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আছে নদীৰ বুকুত বালি বোকা জমা হৈ কেতিয়াবা নৈ ৰাতি বা মাজভাগত গঢ়ি উঠা অৱয়ববিধৰ নাম কি ইয়াৰ ওপৰত এটি টোকা লিখা হিমবাহৰ সংজ্ঞা দিয়া এই হিমবাহৰ গতিবেগ নিৰ্ভৰ কৰা কাৰকসমূহ 3টা কাৰক উল্লেখ কৰা অৰ্শসুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত মৰ্চা চৰকাৰেই হ'ল উত্তম চৰকাৰ এই ক্ষেত্ৰত তুমি যিকোনো 3টা যুক্তি প্ৰদৰ্শন কৰা লৰ্ড কেনিঙৰ প্ৰধান সংস্কাৰসমূহ লিখা 1857 চনত বিদ্ৰোহ সাময়িকভাৱে ব্যৰ্থ হৈছিল কিন্তু ৰাজনৈতিকভাৱে সফল হৈছিল বিশ্লেষণ কৰা 1861 খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইন ভাৰতৰ সংবিধানৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি কিয় গণ্য কৰা হয় তোমাৰ মতামত দিয়া ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা আৰু সোনকালে জইন হ'ব SIDS অনলাইন টিউচনৰ ব্যৱস্থা হৈ আছে যিটো 599 টকা আছিল এতিয়া 999 বা 599 বৰ্তমান 299 কৰিলে হ'ল আৰু তোমালোকে আজি বা কালিৰ ভিতৰত কৰিলে 299 কৰিলে হ'ব ঠিক আছে এই নম্বৰটো SMS কৰিবা 93946821 ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম